বন্ধু বান্ধৱৰ লৈ আহিছে এটা ইম্পৰ্টেণ্ট আপডেট কেবিনেটত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সেই সিদ্ধান্তসমূহ মই আলোচনা কৰি দিছোঁ আজিৰ পৰা গাঁওবুঢ়াসকলক গাঁও প্ৰধান হিচাপে নামকৰণ কৰা হ'ব গাঁও প্ৰধানসকলৰ বয়সৰ ন্যূনতম সীমা হ'ব 30 বছৰ আৰু সৰ্বোচ্চ হৈছে 65 বছৰ নিবনুৱা যুৱক যুৱতীসকলৰ সুবিধাৰ্থে এতিয়াৰ পৰা নিয়োগ বিনিময় কেন্দ্ৰ তাৰ মানে এমপ্লয়মেন্ট এক্সচেঞ্জত নোযোৱাকৈ অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব ইয়াৰ পাছত আগন্তুক বিধানসভাত শ্ৰী শ্ৰী অনুৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদনৰ সিদ্ধান্ত কালিৰ কেবিনেটত বৈঠকত লোৱা হয় এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগক আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগক একলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এতিয়াৰে পৰা জলসিঞ্চন বিভাগৰ সিভিল ইলেক্ট্ৰিকেল আৰু মেকানিকেল বিভাগক একেলগে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ডিভিজন সমূহ সমষ্টি কেন্দ্ৰিক হ'ব From today, the village elder or Gaubura will henceforth be known as village chief of Gaon Pradhan. The age limit for the Gaon Pradhan will be a minimum of 30 years and a maximum of 65 years from now on. Young boys and girls who are unemployed can now register themselves online without having to visit the employment exchange. The decision to approve the establishment of the Sri Sri Aniruddhadev Sports University in the upcoming assembly was taken during yesterday's cabinet meeting. As a major administrative reform, it was decided to merge the Department of Pension and Public Grievances with the Department of Administrative Reforms and Training. It has been decided to merge the civil, electrical and mechanical wings of the irrigation department and the divisions will be collectively focused. এইখিনি আছিল আজিৰ কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ যদি আপোনালোকে মোৰ এই চেনেলটো ভাল পাইছে সাবস্ক্ৰাইব কৰি থব ধন্যবাদ